নমস্কাৰ মোৰ নদনাৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু মোৰ ফালৰ পৰা সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা থাকিল আৰু আপোনালোকে ভোগালী বিহু কেনেকৈ পাতিছে জনাবচোন কমেন্ট কৰিব কোনে কোনে কি বনালে লাৰু পিঠা সকলোৱেতো বনাই আজিকালি মই বাৰু অলপ চলপ বনাইছোৱে বহুত বেছি বনাব পৰা নাই বাৰু কাৰণ মই ইমান বেছি নাজানো কিন্তু ইয়াতে মা আৰু মই দুইজনী মিলি পেলাই বনালো অলপ চলপ বাৰু মই যিখিনি বনাইছো আপোনালোকক দেখুৱাম অলপ চলপকে আৰু আপোনালোকে কি বনালে দেখুৱাব মোক কমেন্টত জনাব আৰু সকলোলৈকে আকৌ এবাৰ মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল সকলোৰে দিনবিলাক ভালকৈ যাওক প্ৰতিটো দিন প্ৰতিটো সময় সকলো সুস্থ থাকক সকলোৱে মানে কি হয় মৰম আদৰ চেনেহৰে থাকক নহয় জানো কাৰণ এই বছৰটো যেহেতু মংগলৰ বছৰ বুলি কৈছে মানে অলপমান খং চং এইবিলাক বেছি হ'ব ন সেইটো কাৰণে বিচাৰো যে সকলো ভালে কুশলে থাকক আৰু সকলোৰে মনৰ পৰা খং ৰাগবিলাক নাইকিয়া হওক নহয় জানো সকলোৱে ভালে থকাটোৱে লাগে আৰু হেয়াই বাৰু মই কি বনালো চাওঁ আহক ইয়া নাৰিকল লাৰু বনাবৰ কাৰণে ভাজি আছো ইয়া নাৰিকল মায়ে ৰুকি কৰি দিলে তাৰ পিছতে মই অলপমান ভাজিলো তাৰ পিছতে মায়ে অলপমান ভাজিলে বাৰু কাৰণ মই বেলেগ কামো কৰি আছিলো আৰু ইয়া নাৰিকল লাৰু এটা বনাই আছো দুইজনী মিলি পেলাই বনাইছো বাৰু এই গুটিখিনি অকলে বনোৱা নাই বাৰু তাৰ পিছতে ইয়া এইকেইটা নাৰিকল লাৰু কেইটা বনাই দিছো মানে নাৰিকল লাৰুটো বনাবলৈ অকমান সহজে হয় ন গোলটো কৰিবলৈ বিশেষকৈ মোৰ আৰু মায়ে পকা লাৰু বনাইছিলে দেই পকা লাৰুটো বনাওতে ভিডিঅ' কৰা নহল পকা লাৰুটো মই বনোৱা নাই কাৰণ মই মানে পকা লাৰুটো বনাব নোৱাৰো বেছি গোল চুল কৰিব নোৱাৰো সেইটো কাৰণে নাৰিকল লাৰু বনোৱা হৈ গ'ল তাৰ পিছতে বনাব লৈছো নিমকিও মই বহুত মানে আগতে বনোৱা নাই আৰু আগতে মানে কি এবাৰ বনাই পাইছো দেই সেইটো কাৰণে কেনেকুৱা হয় নাজানো আৰু ময়দাও আছিলে বোলো নাই নিমকি কেইটামান বনাওচোন আৰু মই নিমকি খাই খুব ভাল পাওঁ সেই কাৰণে তাৰপিছতে সেয়া ময়দাতে অলপমান এয়া দি দিছো কালজিৰা দি দিছো তাৰ পিছতে ৰিফাইন দি পেলাই এনেকৈ সানি লৈছো মুঠিটো মাৰি চাইছো হৈছে নাই আৰু তাৰ পিছতে অলপকৈ পানী দি পেলাই মাৰি দিছো কিন্তু অকমান চাগে কিবা এটা খেলিমেলি হ'ল নেকি অকমান খেলিমেলি হৈছে বাৰু অকমান মানে শুকাই গৈছে আৰু কি হৈছে নাজানো বাৰু কিন্তু খাবলৈ ভালেই হৈছিল আৰু লাষ্টত হ'ল গৈ মানে কিন্তু অলপমান সৰহকৈও ময়দাখিনি মাৰা হ'ল সেইটো কাৰণে অলপ বেছি কষ্ট হ'ল বাৰু ৰাতিও বহুত দেৰি হৈ গ'ল গৈ এয়া প্ৰথমতে দেৰি হৈ গ'ল তাৰপিছতে মই বটলৰ খপ এটা দি পেলাই এনেকৈ গোলকৈ দিছোঁ অকণমান মানে বেলেগ ডিজাইন বনাম বুলি ভাবিছিলোঁ কিন্তু মানে কি হৈছে অলপমান কষ্ট হৈছে নহয় ইমান বেছি ডিজাইন দি থাকিব মনো নগ'ল তথাপিও অকণমান দিছোঁ এইখিনি প্ৰথমতে গোলকৈ বনাই ল'লোঁ কেনেকুৱা হ'ল তাৰপিছতে নিমকি চেপ দি মানে যেনেকৈ নৰ্মেলি হয় সেনেকুৱাকৈ বনালোঁ তাৰপিছতে আকৌ কেইটামান জোনবাই টাইপত বনালোঁ তাৰপিছতে এনেকুৱা ডাঙৰ নিমকিখন যে হয় যে এনেকৈ দুভাজ তিনিভাজ দিয়ে সেনেকৈও বনাম বুলি ভাবিছিলোঁ কিন্তু মানে কি হ'ল সেইখিনি অলপমান মেহনতিও আছে নহয় নে আৰু ইমানখিনি মানে কৰিবলৈ মন নগ'ল আৰু বহুত দেৰিও হৈছে আৰু ৰাতি ধৰক ভাতো বনাব হৈ গ'ল সেইটো কাৰণে মানে সেই ডাঙৰ নিমকিখন বনোৱা নহ'লগৈ তথাপিও আৰু আকৌ এদিন চেষ্টা কৰি চাব লাগিব সেইখন মানে বনোৱা নাই আৰু বনাম বুলি ভাবি আছোঁ আৰু এইয়া নিমকি দেখিছেনে নিমকি আৰু মই মানে এইখিনি কি হৈছে বেলি আছোঁ আৰু মায়ে ভাজি গৈছে কাৰণ দুজনী হ'লে অলপ সুবিধা হয় তাৰপিছতে হৈ গ'ল আমাৰ নিমকি আৰু এয়া পিছদিনা তিলপিঠা বনাবলৈ লৈছোঁ এইফালে মায়ে মিক্সিত পিঠাগুড়ি খুন্দি আছে আৰু মই গেছত এয়া বনাই আছোঁ এইটো প্ৰথম বনাইছোঁ আৰু মানে এইবাৰ প্ৰথমৰ কথা কোৱা নাই বাৰু যোৱাবাৰ বনাইছিলোঁ তিলপিঠা যোৱাবাৰো ভালেই হৈছিলে বাৰু অলপ তাৰপিছতে এতিয়া এয়া মিক্সিত খুন্দিছোঁ যিহেতু অলপ ভয়ো লাগিছে কেনেকুৱা কি হয় সেইকাৰণে প্ৰথমটো বনাইছোঁ এইটো বাৰু ভালেই হৈছে বাৰু দেই ইমান বেয়া হোৱা নাইকিয়া তাৰপিছতে এয়া বনাই গৈ আছোঁ এটাকৈ কেইটামান ভালেই হৈছে আৰু মাজে মাজে অলপ চলপ ভাঙিও যায় কিয় ভাঙি গৈছে নাজানো বাৰু গেছটো সম্ভৱ চাগে জুইটো বেছি কম তেনেকুৱা লৈও থাকে নেকি নাজানো বাৰু এইয়া প্ৰথমকেইটা ভালেই হৈছে মাজতে অলপ ভাঙেও তাৰপিছতে অলপ ভাল হয় তেনেকেই বনাইছোঁ আৰু কি হয় বেছি মানে মিক্সিত খুনাৰ কাৰণে নেকি বেছি নিমজ হৈ নাযায় ন নিমজ হৈ নোযোৱাৰ কাৰণে মই ভাবিলোঁ চালনী নহয় চৰি এই চেকনি দি পেলাই বনাই চাওঁচোন চেকনি দিওঁতে কিন্তু বহুত ধুনীয়া মিহি হৈছে দেই কিন্তু অলপমান কি হৈছে মইতো এনেকৈ বনাই পোৱা নাই ন সেইটো কাৰণে বহুতখিনি পিঠাগুড়ি নষ্ট হৈ গৈছে এতিয়া নিমজ হৈছে যদিও মানে সমান হোৱা নাই ন মানে বস্তুটো দীঘলীয়াকৈ দিব লাগে মই ইমান চিষ্টেমটো জানাও নাইকিয়া আৰু সেইটো কাৰণে বেছিকৈ নষ্ট হোৱাৰ কাৰণে কেইটামান বনায়ে এইখিনি মানে এনেকৈ নবনালোঁ আৰু হেতা দিয়ে বনাইছোঁ আৰু
কাৰণ বহুতখিনি পিঠাগুড়ি মানে নষ্ট হ'ল ন আৰু মই তিল পিঠা নাখাওঁ সেইটো কাৰণে কি হৈছে তিলেদি নবনাই মানে নাৰিকল দি বনাই দিছোঁ মায়ে অলপমান নাৰিকল ৰুকি থোৱা আছিলে ভাজি দিলে আৰু অলপমান নাৰিকল দি বনাইছোঁ নাৰিকল দি খাই ভাল লাগে মই মানে ভাল পাওঁ খাই আৰু এইয়া মোৰ পিঠা হৈ গ'ল ইমান বেছি ভাল হোৱা নাই দেই আপোনালোকৰ পিঠা কেনেকুৱা হৈছে দেখুৱাবচোন দেই ফটো মাৰি ভাল লাগে ন ধুনীয়া হ'লে আৰু এইয়া ৰাতি 10:30মান বাজিল নেকি তেনেকুৱা শেষ হৈছে আৰু তাৰপিছতে একদম পুৰা ভাগৰ লাগি গৈছে থিয়হি বনাই বহি বনালে ভাল হয় আৰু অলপমান কিন্তু নাই এনেকেই বনাই আৰু এতিয়া বনাব লৈছোঁ মই চুজি কেক বনাবৰ কাৰণে এয়া চুজি চেনি আৰু এয়া বাদাম কেইটামান দি দিছোঁ আৰু ইফালে মই ঠাণ্ডা হৈ থকা গাখীৰ ঢালি দিছোঁ গৰম কৰি ল'ব নালাগে আৰু এইখিনি মই ধুনীয়াকৈ মিলাই লওঁ ইয়াতে পানীও দিব পাৰে বাৰু কিন্তু মই গাখীৰ দিয়ে বনাওঁ তেতিয়া বেছি ভাল লাগে টেষ্টটো আৰু এইখিনিতে মই এটা ফুড কালাৰ দি দিছোঁ কমলা কালাৰ আৰু এইখিনি মই 1 ঘণ্টামানৰ কাৰণে থৈ দিম তেতিয়া চুজিখিনি ফুলি যাব আৰু তাৰ পিছতে মই এয়া ৰেডি কৰি ল'লোঁ ৰেডি কৰি পেলাই ইয়াতে বেকিং দি দিছোঁ সেইখিনি দেখুৱা নহ'লে বাৰু তাৰ পিছতে এনেদৰে মই বনালোঁ আৰু মোৰ চুজি কেক ৰেডি মোৰ বিহুৰ পিঠা পনা চব ৰেডি হৈ গ'ল আৰু এতিয়া উৰুকাৰ ভাত পানী খাই আমি 11:30 বাজি গৈছে আমি যাবলৈ ওলাইছোঁ ভেলাঘৰলৈ আৰু ইয়াতে মানে ভেলাঘৰত চবেই ৰাতিটো থাকি পেলাই মানে নাম চাম এনেকৈ গান চান গাই ফূৰ্তি ফাৰ্তা কৰি থাকে আৰু মই এইবাৰ প্ৰথম বোলো অকণমান সময় থাকি আহোঁগৈ তাৰপিছতে এইয়া আহি পাই গ'লোহি চবেই একদম ফূৰ্তি ফাৰ্তা কৰি গান বাজনা বজাই আছে চাওকচোন আপোনালোকো অকণমান বনালে তাকো নৰাই নাম দি মই বহুত খুশি হৈছোঁ আৰু সকলোৰে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ তাৰপিছত ইয়াতে বিহু চুৰ গাব লাগিছিল আজি ন ঢোল চুৰ নাই নেকি দামী পেন পিন্ধিব নোৱাৰো বাহৰে চচলি বিচনা তোমাক জান খুৱাব নোৱাৰো টেবুল ফেন কিনিব নোৱাৰো দামী পেন পিন্ধিব নোৱাৰো ৰঙা পলাশে হাৰিছে তাকে দেখি ফচুৱা বলিছে ৰঙা পলাশে হাৰিছে তাকে দেখি ফচুৱা বলিছে পলাশ নহয় জুমি চোৱাই যে মোৰ ধন্যবাদ প্ৰবল কৃষ্ণ আনন্দৰা আৰু এয়া আমাৰ উৰুকাৰ নিশা শেষ হ'ল আৰু আমি ৰাতি 2টা বজাত আহি ঘৰ পালোহি আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু নেক্সট ভিডিঅ'টো মানে বিহুৰ দিনাৰ ভিডিঅ'টো কাইলৈ দি আছোঁ